ওমান দেশৰ এদলত স্থান লাভ কৰা চৰাইদেউ জিলাৰ সোণাৰী টিয়ক ৰজাবাৰীৰ নিবাসী মুজিবুৰ আলীক আজি সদৌ অসম গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদ চৰাইদেউ জিলা সমিতিৰ হৈ জনালে সম্বৰ্ধনা। মুজিবুৰ আলীয়ে নিজৰ একক প্ৰচেষ্টাৰে ক্ৰিকেটৰ জগতখনত নিজৰ এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে। সোণাৰী ৰাজহুৱা খেলপথাৰত চৰাইদেউ জিলা ক্ৰীড়া সন্থাৰ তত্বাৱধানত ক্ৰিকেটৰ অনুশীলন কৰি কেইবাবাৰো অসম ক্ৰিকেট সন্থাৰ হৈ খেল প্ৰদৰ্শন কৰা মুজিবুৰ আলীয়ে ওমানৰ হৈ খেলিবলৈ সুবিধা লাভ কৰিছে। বৰ্তমান আন্তঃৰাষ্ট্ৰীয় কেইবাখনো খেলত অংশগ্ৰহণ কৰা যুৱ খেলুৱৈগৰাকীক আজি সোণাৰী নিজা বাসভৱনত সদৌ অসম গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদ চৰাইদেউ জিলা সমিতিয়ে ক্ৰিকেটাৰগৰাকীৰ ভৱিষ্যত জীৱন উজ্জ্বল হোৱাৰ কামনাৰে তেওঁ সম্বৰ্ধনা জনায়। সম্বৰ্ধনা অনুষ্ঠানত চৰাইদেউ জিলা সমিতিৰ সভাপতি আমিৰুল হাজৰিকা, কাৰ্যকৰী সভাপতি ৰফিক আহমেদ, সম্পাদক শ্বৰিফুল হুছেইন, সাহিত্য আৰু সাংস্কৃতিক বিভাগৰ সম্পাদিকা তাজলিনা তাজলি হাজৰিকা, কেন্দ্ৰীয় সমিতিৰ সদস্য আৰকান আলীৰ লগতে পৰিষদৰ কেইবাগৰাকী সদস্য উপস্থিত থাকে। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেন্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।